নমস্কাৰ ডিএছ নিউজ 24/7 চাই থকাৰ বাবে ধন্যবাদ। টপ 10ৰ সৈতে ষ্টুডিঅ'ত মই জ্যোতিষমান। অগ্নিনাভ মন্দিৰৰ চুৰি কাৰ্য চিচিটিভি ফুটেজ বৰ্তমান সময়ত তীব্ৰ গতিত ভাইৰেল আৰু অৱশেষত উদ্ধাৰ অগ্নিনাভ মন্দিৰৰ বিগ্ৰ চুৰি মূৰ্তি। সদ্য সমাপ্ত উপনিৰ্বাচনত জয়লাভ কৰা 5জন নৱনিৰ্বাচিত বিধায়কে আজি বিধায়কৰ পদৰ শপত গ্ৰহণ কৰিলে। শিৱসাগৰৰ ষ্টেচন চাৰিআলিত চাঞ্চল্যকৰ কাণ্ডত দ্বিতীয় শ্ৰেণীৰ ছাত্ৰৰ চোকা স্তৰত আঘাতত আহত হৈছে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ। অসম জাতীয় পৰিষদৰ নেতা দুলদুল বৰকটকীৰ দেহাৱসান জিএমচিএইচত চিকিৎসাধীন অৱস্থাত মৃত্যু বৰকটকীৰ। অসমৰ পৰ্যটন ক্ষেত্ৰলৈ 200 কোটি টকা অনুমোদন কেন্দ্ৰৰ ৰাজ্যিক চিৰিয়াখানা আৰু ৰংঘৰৰ উন্নয়নৰ বাবে 200 কোটিৰ এই অনুমোদন। ৰাজকুণ্ডৰ বাসভৱন আৰু কাৰ্যালয়ত ইডিৰ অভিযান স্বামী ৰাজকুণ্ডৰ ভৱিষ্যতৰ চিন্তাত হাহাকাৰ অভিনেত্ৰী শিল্পা চেত্ৰী। ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়াত শ্ৰেষ্ঠ ব্যক্তিত্ব বঁটা লাভেৰে জিলিকিল বলিউডৰ তাৰকা বিক্ৰান্ত মেছী। কেন্দ্ৰীয় চৰকাৰে এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন 3.2 অনাৰ প্ৰস্তুতি চলাইছে। ইয়াৰ অধীনত ইপিএফঅ'ৰ গ্ৰাহকসকল প্ৰকৃত দৰমহাৰ ওপৰত আধাৰিত কৰি পেঞ্চনত অধিক অৰিহণা যোগাব পৰাৰ আশ্বাস প্ৰদান। গোদাবৰী নদীৰ প্ৰদূষিত পানী সাগৰৰ সৈতে মিলিত হোৱা বংগোপসাগৰত অঞ্চলবোৰত অক্সিজেনৰ স্তৰ হ্ৰাস পাইছে, যাৰ ফলত সামগ্ৰিক জীৱনত যথেষ্ট প্ৰভাৱ পৰিছে। টপ 10ৰ অন্তিমটো খবৰ। 16 বছৰ তলৰ ল'ৰা ছোৱালীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব ছ'চিয়েল মিডিয়া, ব্যৱহাৰ কৰিব নোৱাৰিব ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ, হোৱাটছএপ। ইয়াৰ লগে লগে টপ 10ৰ পৰা মই জ্যোতিষমানে বিদায় লৈছো। বিভিন্ন খবৰৰ বাবে চাই থাকক ডিএছ নিউজ 24/7। থেংক ইউ।